নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমোষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকে আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব। এই 4,669 জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ, যোনে হাইস্কুলত কাম কৰি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত